নমস্কাৰ স্বাগতম জনাইছো আমাৰ পোনপটীয়া সম্প্ৰচাৰলৈ মই গীতাশ্ৰী প্ৰসংগ মধ্যপ্ৰাচ্যৰ প্ৰসংগ ইৰানে আকৌ ইউৰেনিয়াম সমৃদ্ধিকৰণৰ গুটে কামকাজখিনি ইউৰেনিয়াম পৰিশোধনৰ কামকাজখিনি আগবঢ়াই নিব হয়তো কিছু মাহৰ সময় লাগিব গুটে কামকাজ আকৌ কৰিব পাৰিব আৰু এইখিনি কথা এক প্ৰকাৰ স্পষ্টকৈ কৈছে ইউএনৰ যেটো বডি যি বডিয়ে এই গুটে নিউক্লিয়াৰ প্ৰগ্ৰাম বা আণৱিক শক্তি সম্পৰ্কীয় গুটে যিখিনি চোৱাচিতা কৰে গুটে বিশ্বৰ দেশসমূহৰ সেই হিউম্যান বডি IAEA মুৰব্বী গৰাকী এইখিনি মন্তব্য কৰিছে IAEA মুৰব্বী তেওঁ হৈছে ৰাফেল গ্ৰছিৰ মন্তব্য যে ইৰানে আকৌ এনৰিচমেন্টৰ প্ৰক্ৰিয়া ইউৰেনিয়াম এনৰিচমেন্টৰ প্ৰক্ৰিয়া কৰিবলৈ আৰম্ভ কৰিব in a matter of months বুলি কৈছে অৰ্থাৎ মাত্ৰ কিছু মাহ আৰু এই গুটে প্ৰক্ৰিয়াটো আৰম্ভ কৰিবলৈ সক্ষম হ'ব ৰাফেল গ্ৰছি তেওঁ হৈছে ইউনাইটেড নেশ্যনছৰ এজি ইন্টাৰনেশ্যনেল এটমিক এনাৰ্জি এজেন্সিৰ তেওঁ হৈছে মুৰব্বী আৰু তেওঁ কৈছে যে এই যিখিনি সেটব্যাক হল বা ইজৰাইলি আক্ৰমণ হল নাতানজত বা আৰাক হেভি ওয়াটাৰ ৰিয়েক্টৰত বা সমান্তৰালকৈ আমেৰিকাই যে টছনছ কৰিলে আমেৰিকাই বাংকাৰ বাষ্টাৰ দৰে শক্তিশালী বোমা ব্যৱহাৰ কৰিছিলে ফৰ্ডৰ দৰে ঘাটিত আৰু সেই ফৰ্ডৰ ঘাটিতে আটাইতকৈ বেছি ইউৰেনিয়াম এনৰিচমেন্টৰ কাম কৰি থকা হৈছিল যিখিনি একাংশ বিশেষজ্ঞই দাবী কৰে যে ইৰানৰ হাতত বৰ্তমান 60% লৈকে পৰিশোধন কৰা ইউৰেনিয়াম যিখিনি ইউৰেনিয়াম এনৰিচমেন্ট কৰিছে তাৰ দ্বাৰা 10টা বোমা তেওঁলোকে তৈয়াৰ কৰিব পাৰে 10টা বোমা তেওঁলোকে সাজিব পাৰে আৰু এইখিনি কথা 10টা এটমিক বম তেওঁলোকে সাজিব পৰা শক্তি হৈ যাব পাৰে বুলি মন্তব্য বহু বিশেষজ্ঞ বহু সাইন্টিষ্টে কৰিছিল তাৰ সমান্তৰালকৈ এটা প্ৰশ্ন ৰৈ গৈছে যে সেই পৰিশোধন কৰা ইউৰেনিয়ামখিনি গল কোড 400 কেজি ইউৰেনিয়াম কলৈ নিলে কেনেকৈ নিলে ইৰানে যি নহওক এই প্ৰশ্নৰ উত্তৰ আমেৰিকাই কৈছে যে সম্পূৰ্ণৰূপে ধ্বংস কৰি দিছে ঘাটি একো বচা নাই কিন্তু কোনো ৰেডিয়েশন লিক হোৱা নাই আৰু আনহাতে IAEA প্ৰতি যি ধৰণে এক তীব্ৰ বিৰোধিতা কৰি আনকি IAEA মুৰব্বী গৰাকীৰ এক প্ৰকাৰ ফাঁসিৰ দাবী তুলিছে ইৰানে এতিয়া ইৰানৰ যেটো খং IAEA ওপৰত যে আমেৰিকাই পাৰমাণৱিক ঘাটিত আক্ৰমণ কৰিছে IAEA যি ইন্টাৰনেশ্যনেল এটমিক এনাৰ্জি এজেন্সি মৌনতা অৱলম্বন কৰিছে ইয়াৰ পিছতে মাৰ্কো ৰুবিও মাৰ্কিন প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে মাৰ্কিন বিদেশ বৈদেশিক সচিব গৰাকীয়ে তেওঁ কৈছে যে আমেৰিকাৰ যি এই যেটো ভাবুকি তেহৰানে দিছে IAEA প্ৰতি এয়া তেওঁ অত্যন্ত সমালোচনাৰ পাত্ৰ তেহৰান সমান্তৰালকৈ তেওঁ কৈছে যে এই সাইন্টিষ্টসকলৰ সুৰক্ষাৰ এটা দিশ ইয়াত থাকিব অৰ্থাৎ সুৰক্ষিত সাইন্টিষ্টসকল হৈ থাকিব লাগে বা ৰাফেল গ্ৰছি বা কক বা IAEA যিসকল বিষয় তেওঁলোকৰ সুৰক্ষাৰ বিষয়টো ইয়াত জড়িত হৈ আহিছে এতিয়া ইৰানৰ নিউক্লিয়াৰ আৰু মিলিটাৰী ফেচিলিটিত 13 জুনৰ দিনা ইজৰাইলে আক্ৰমণ কৰিছিল আৰু তাৰ পিছতে মাত্ৰ কিছুদিন পিছতে ইউএছৰ আক্ৰমণ হল ইউএছএ তিনিটাকৈ যি মূল ঘাটি নাতানজ ইছফাহান আৰু ফৰ্ডত আক্ৰমণ কৰিলে আৰু ইউএছএ দাবী কৰিছে যে সম্পূৰ্ণৰূপে ধ্বংস কৰি দিছে ইৰানৰ বিদেশ মন্ত্ৰী গৰাকী আব্বাছ আৰাকচি তেওঁ কৈছে যে হয় যিখিনি পৰ্যায়লৈকে ড্যামেজ হৈছে আমাৰ ঘাটিখিনি হিয়া হয় কিছু গুৰুতৰ কিন্তু গোটেই কথাখিনি মুকলিকৈ একো কৈ দিয়া নাই এতিয়ালৈকে ইৰানে কিমান ক্ষয়ক্ষতি হৈছে এক প্ৰকাৰ মৌনতা অৱলম্বন কৰিছে হয় ক্ষয়ক্ষতি হৈছে সেইখিনি ইৰানেও কৈছে যে ক্ষতি হৈছে আৰু ক্ষতি হ'বই কৰবাত নহয় কৰবাত এই যি শক্তিশালী GBU 57 অৰ্ডাৰ শক্তিশালী বাংকাৰ বাষ্টাৰ বোমা টমাহক মিসাইলেৰে আক্ৰমণ কৰিছিল বাংকাৰ বাষ্টাৰ বোমা 6টা ব্যৱহাৰ কৰাৰ প্ৰথমে খবৰ আহিছিল 12টা 14টা লৈ তাৰ পিছত খবৰ আহিল যে 14টা বোমা ব্যৱহাৰ কৰিছে এই কথাখিনিক লৈ কিন্তু আসলতে স্বাভাৱিকতে ডোনাল্ড ট্ৰাম্পে কৈছিল যে ইৰানৰ যেটো নিউক্লিয়াৰ প্ৰগ্ৰাম হে নিউক্লিয়াৰ প্ৰগ্ৰাম বহু বছৰলৈকে পিছুৱাই গল এতিয়া বহু বছৰলৈকে ইৰানে হে নিউক্লিয়াৰ কামকাজ কৰিবলৈ নোৱাৰিব আগবঢ়াই নিবলৈ নোৱাৰিব তাৰ মাজতে এয়া IAEA মুৰব্বী ৰাফেল গ্ৰছিৰ মন্তব্য যে ইৰানৰ হাতত অৰ্থাৎ ৰাফেল গ্ৰছি যিখিনি কথা কৈছে যে ইৰানে পাৰমাণৱিক প্ৰকল্পৰ কামকাজ আকৌ কেইটামান মাহৰ ভিতৰতে আৰম্ভ কৰি দিব পাৰে সেইখিনি আসলতে খুবেই এই মুহূৰ্তত মন্তব্য খুবেই গুৰুত্বপূৰ্ণ ইন্টাৰনেশ্যনেল এটমিক এনাৰ্জি এজেন্সিৰ ফালৰ পৰা সকিয়নি দিয়া হৈছে বা এক প্ৰকাৰ তেওঁলোকে সতৰ্কবাণী দিছে যে ইৰানৰ নিউক্লিয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰ যেটো আছিল গোটেই আন্তঃগাঁথনিখিনি এতিয়াও ষ্টিল ষ্টেণ্ডিং সেই নাতানজ ঘাটিটোত বহুখিনি চেন্ট্ৰিফিউজ ৰখা হৈছিল ফৰ্ডত প্ৰায় 2700 মান চেন্ট্ৰিফিউজ আছিল যি চেন্ট্ৰিফিউজ খুবেই গুৰুত্বপূৰ্ণ ইউৰেনিয়াম এনৰিচমেন্ট কথা ক'বলৈ গ'লে আৰু সেইবাবে কৈছে যে চেন্ট্ৰিফিউজ যিখিনি আছে বা এনৰিচ ইউৰেনিয়াম প্ৰডিউস কৰা উৎপাদন কৰা বা এনৰিচ ইউৰেনিয়াম এনৰিচমেন্টৰ গোটেই প্ৰক্ৰিয়াখিনি আগবঢ়াই লৈ যাব কাৰণে বৰ বিশেষ দিগদাৰি নহব ইৰানৰ সেইখিনি কথা গ্ৰছিয়ে মন্তব্য কৰিছে আৰু লগতে
ইৰাণৰ এই যিটো প্ৰসংগ যে 400 কেজি 400ৰো অধিক কেজি 408.6 কিলো ওজনৰ ইউৰেনিয়াম নিলে কলৈ সেইখিনি ক'ত আছে সেই বিষয়টোৰো আচলতে প্ৰশ্ন এতিয়ালৈকে একো উত্তৰ তাৰো ওলোৱা নাই সেইখিনি কথা আলোচনাৰ মাজলৈ বা ৰাফেল গ্ৰছিৰ দৰে এগৰাকী মুৰব্বী IAEA ৰ মুৰব্বীগৰাকী সেই ধৰণৰ প্ৰশ্নৰো সন্মুখীন হৈছে এতিয়া গ্ৰছিৰ মতে হয়তো কৰবাত অকণমান সেই পাৰমাণৱিক প্ৰকল্পৰ অকণমান অংশ যদিও বা ধ্বংস হৈছে বা ক্ষয়ক্ষতি হৈছে ক্ষতিগ্ৰস্ত হৈছে কিন্তু বাকীখিনি সম্ভৱতঃ তাৰ পৰা আঁতৰাই লৈ গৈছে তেওঁ কৈছে যে কিবা এটা পইণ্টত কোনোবা এটা সময়ছোৱাত নিশ্চয়কৈ ইয়াৰে ক্লেৰিফিকেশ্যন এটা হ'ব যদি বা ডোনাল্ড ট্ৰাম্পে কৈ আহিছে যে সম্পূৰ্ণৰূপে ধ্বংস কৰি দিছে US ছেক্ৰেটাৰী অফ ষ্টেট মাৰ্কো ৰুবিঅ তেওঁ কৈছে যে IAEA ৰ যিটো ক্ৰিটিকেল ভেৰিফিকেশ্যন আৰু মনিটৰিং ইফৰ্ট যিটো আছে ইৰাণত সেয়া খুবেই গুৰুত্বপূৰ্ণ কিয়নো ইৰাণে পাৰমাণৱিক প্ৰকল্পৰ কাম কাজ কৰিছে IAEA আচলতে UN ৱাচডগ বা UN বডি এটা যিয়ে গোটেই পাৰমাণৱিক প্ৰকল্প কোন দেশে কেনেকৈ আগবঢ়াই নি আছে সেয়া চোৱা চিতা কৰে ইৰাণে যেটো সিদ্ধান্ত লৈছে পাৰ্লিমেণ্টত যে আমি IAEA কোনো ধৰণৰ সহযোগিতা নকৰো আৰু আমাৰ ইয়াত আহি ভ্ৰমণ কৰিবলৈ তেওঁলোকৰ প্ৰতিনিধিক আমি নিদিও উলুটা ফাঁসিৰ দাবী কৰিছে মুৰব্বীৰ এক্সিকিউশনৰ দাবী কৰিছে যি নহওক ইয়াৰ মাজতে সুৰক্ষাৰ মাৰ্কো ৰুবিয়ে দাবী কৰিছে যে সুৰক্ষিত হৈ থাকিব লাগে তেওঁলোকৰ সুৰক্ষাৰ প্ৰসংগটো আছে কিন্তু সমান্তৰালকৈ USA দাবী কৰাৰ দৰে যে কথা বতৰাবোৰ নহয় সেইখিনি কিন্তু এই মুহূৰ্তত ক'বলৈ পাৰি USA বা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে যি ধৰণে কৈছিল যে সম্পূৰ্ণকৈ টছনছ কৰি পেলাইছে ঘাটিকেইটা ইৰাণ বহু বছৰলৈকে পিছুৱাই গ'ল ইৰাণ একেবাৰে সেটবেক ইৰাণৰ বাবে বিৰাট ডাঙৰ সেটবেক এটা ইৰাণে এতিয়া একো কৰিব নোৱাৰিব কামত হাত দিব নোৱাৰিব কিন্তু IAEA এই খুবেই গুৰুত্বপূৰ্ণ এটমিক এনাৰ্জি সম্পৰ্কীয় এজেন্সিটোৰ মুৰব্বীগৰাকীৰ যিটো মন্তব্য যে ইৰাণে আকৌ কাম কাজ আৰম্ভ কৰিব হয়তো matter of months বুলি যেটো কথা কৈছে যে মাত্ৰ কেইমাহমানহে লাগিব আকৌ কাম কাজ কৰিব তাৰ পৰা কিন্তু এখন ছবি ওলাই আহিছে যেন আমেৰিকাই দাবী কৰা ধৰণে কথাবোৰ নহয় ইৰাণে হয়তো নিজৰ যিখিনি পাৰমাণৱিক কাম কাজ চলাই থকা ঘাটিসমূহ হয়তো সেইখিনি খুব সুন্দৰকৈ কনসিল কৰি ৰাখিছিল কৰবাত নতুবা তাৰে সামগ্ৰীবোৰ উলিয়াই লৈ গৈছিলে খুব কম সময়ৰ ভিতৰতে আশংকা আছিল যেহেতু আমেৰিকা সোমাই পৰিব পাৰে ইজৰাইলে আক্ৰমণ কৰিব পাৰে আৰু নতুবা হয়তো এই যেটো আক্ৰমণ হৈছিল আক্ৰমণ প্ৰতিৰোধ কৰিবলৈ সক্ষম হৈছে তেওঁলোকৰ আন্তঃগাঁথনি ইমান ভাল আছিল যে ভিতৰত আন্ডাৰগ্ৰাউণ্ড হে ঘাটিসমূহ সুৰক্ষিত কৰি ৰাখিবলৈ ইৰাণে সক্ষম হৈছে খুব আৰ্লি ষ্টেজত এতিয়া কথা একো কৈ দিবলৈ নোৱাৰি কিন্তু ৰাফেল গ্ৰছিৰ এই মন্তব্য খুবেই গুৰুত্বপূৰ্ণ যে ইৰাণে আকৌ নিজৰ পাৰমাণৱিক কাম কাজবোৰ আগবঢ়াই নিব